বিদেশী হিন্দুৰ বাবে ৰঙা দলিচা ভাৰতৰ। ভাৰতীয় প্ৰাপ্যৰ বাবে কৰিব লাগিব আন্দোলন। বিদেশী চৰকাৰী সুবিধাৰে থাকে লাহবিলাহত। বিশ্বৰ বৃহৎ গণতান্ত্ৰিক দেশ ভাৰত। মহাত্মাৰ সপোনৰ ৰাম ৰাজ্যত এতিয়া শুনি ভাল লগা কথাৰ ফুলজাৰি মৰা নেতাৰ হেতা পৰা। দেশবাসীক প্ৰবঞ্চনাৰ প্ৰতাৰণা কৰি ৰাজভোগত মত্ত নেতাৰ দাম্ভিকতা ভৰা ভাষণ শুনি দেশবাসীৰ অৱস্থা আই ফাট মেলা পাতালে লুকাওৰ দৰে। মনত পৰেনে কিছু বছৰ পূৰ্বে নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীৰ খানাপাৰাৰ ৰাজহুৱা সভাত বিদেশী নাগৰিকক দিয়া সতৰ্কবাণী। बांग्लादेश से जो घुसपैठी आए हैं उनको बाहर भेजना चाहिए कि नहीं भेजना चाहिए? जरा पूरी ताकत से बोलो ना, भेजना चाहिए कि नहीं भेजना चाहिए? भेजना चाहिए कि नहीं भेजना चाहिए? भाइयों बहनों, बांग्लादेश से दो प्रकार के लोग आए हैं और जो घुसपैठिए हैं वो राजनीतिक मकसद से आए हैं, उन्हें तो वापस वहीं भेजना होगा जहां से वो आए। সেইবোৰ এতিয়া মাথো সংলাপ। ভাৰতৰ দৰে গণতান্ত্ৰিক নিৰপেক্ষ দেশত চিন্তাবোৰ নিৰপেক্ষ তথা সততাৰে কৰা নহয়। ই অপ্ৰিয় যদিও সত্য। কা আইন অনা কেন্দ্ৰীয় চৰকাৰে অতি কৌশলেৰে পাকিস্তান, বাংলাদেশ কিংবা আফগানিস্তানৰ পৰা অহা হিন্দু বাংলাদেশীৰ বাবে পাই দিছে বৰপীৰা। নিজৰ প্ৰাপ্য বিচাৰি ৰাজপথত আন্দোলন কৰাৰ প্ৰতিবাদীক গুলীয়াই হত্যা কৰি আখৰিক আনন্দত আত্মহৰা হোৱা নেতাসকলৰ বাবে এতিয়া বিদেশী হিন্দু অমূল্য সম্পদ। এওঁলোক একোটা ভোট বেংক। সেয়েহে চৰকাৰে এওঁলোকক প্ৰদান কৰিছে দীৰ্ঘ সময়ৰ বাবে ভিছা। এওঁলোকক হাত খুলি কেন্দ্ৰই দিছে সকলো সুবিধা। বেংক একাউণ্টৰ পৰা গৃহ ক্ৰয় কৰা, ব্যক্তিগত প্ৰতিষ্ঠানত চাকৰি কৰা, শিক্ষানুষ্ঠানত পঢ়া শুনা সকলো। মাথো ভোটাৰ তালিকাত নাম ভৰাবলৈ দিয়া নাই। একো নাই ভিছাখন, নৱীকৰণ কৰি থাকিলেই হ'ল। অসমত 2015 চনৰ পৰা 2019 বৰ্ষ পৰ্যন্ত 14,864 গৰাকী বাংলাদেশী আৰু 2,668 গৰাকী পাকিস্তানী হিন্দু বিদেশীক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰে। কিমান আশ্চৰ্যম! জাতি মাটি ভেটিৰ গীত গোৱা চৰকাৰখনে কথাবোৰ লুকুৱাইছে বা কিয়? সত্যৰ জানো ঢাকি ৰাখিব পাৰি? নিউজ ডেস্ক ৰিপৰ্ট, গ্ৰেপ্তাৰ 7 নিউজ।